নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কেতিয়াও ভুলতো এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ নকৰিব। যদি আপুনি ভুলতে এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ কৰে তেতিয়া আপুনি জীৱনত সুফল কেতিয়াও পাব নোৱাৰিব। আপোনাক বহুতো সমস্যাই আগুৰি ধৰিব। আপুনি সেইবাবে এই ভুলতো এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ নকৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোন চাৰিজন ব্যক্তিৰ আপুনি কেতিয়াও ভৰি স্পৰ্শ কৰিব নালাগে, অৰ্থাৎ ভৰিত ধৰিব নালাগে। আপুনি যদি কেতিয়াবা অজানিতে এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ কৰি আছে তেন্তে আপুনি আজিৰে পৰা এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ কৰিবলৈ এৰি দিয়ক। আপুনি এই চাৰিজন ব্যক্তিৰ ভৰি স্পৰ্শ কৰিলে আপুনি হৈ পৰিব মহাপাপী। লগতে আপুনি জীৱনত সুফল পাব নোৱাৰিব, সমস্যাৰ আপুনি সন্মুখীন হ'ব লাগিব। আজিৰ ভিডিঅ'টোত আমি যি চাৰিজন মানুহৰ বিষয়ে উল্লেখ কৰিম সেই চাৰিজন মানুহৰ ভৰি স্পৰ্শ কৰাটো একেবাৰে ভুল। আপুনি সাৱধান হোৱাটো জৰুৰী এই চাৰিজন মানুহৰ ভৰি স্পৰ্শ কৰাৰ পৰা। আপুনি জানি লৈ আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰাটো জৰুৰী যাতে তেওঁলোকেও এই চাৰিজন মানুহৰ ভৰি কেতিয়াও স্পৰ্শ নকৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ যাওক, আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় জ্যেষ্ঠ ব্যক্তিক সন্মান কৰে বা তেওঁলোকৰ ভৰি স্পৰ্শ কৰে। ঠিক সেইদৰে আপুনি চাৰিজন মানুহৰ কেতিয়াও ভৰি স্পৰ্শ কৰিব নালাগে। আপুনি যেনেকৈ মা দেউতাক ভৰি স্পৰ্শ কৰে ঠিক সেইদৰে আপুনি কেতিয়াও এই চাৰিজন ব্যক্তিৰ ভৰি স্পৰ্শ কৰাটো একেবাৰে ভাল নহয়। আপুনি জানি লোৱাটো খুবেই জৰুৰী। আপুনি জীৱনত বহু ধৰণৰ মানুহক নিশ্চয় লগ পায়। বহুতো আপুনি জ্যেষ্ঠ ব্যক্তিয়ে হওক বা আপুনি সকলোতে পূজাৰস্থলীতেই হওক বা আপুনি ৰাস্তাই পদূলিয়েই হওক বহু ব্যক্তিৰ আপুনি সন্মুখীন হয়। তেনে ক্ষেত্ৰত যদি আপুনি কিবা এটা কাৰণত কিবা এটা ক্ষেত্ৰত তেওঁলোকৰ ভৰি স্পৰ্শ কৰিবলগীয়া হয় তেতিয়া আপুনি এই চাৰিজন ব্যক্তিৰ পৰা আপুনি দূৰত ৰখাটো জৰুৰী। এই চাৰিজন ব্যক্তিক আপুনি এনে ঠাইত কেতিয়াও আপুনি স্পৰ্শ কৰাটো উচিত নহয়। আপুনি যদি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব পাৰে কোন চাৰিজন ব্যক্তিৰ ভৰি স্পৰ্শ কৰাটো আপোনাৰ বাবে ভাল নহয় তেতিয়া আপুনি সকলোতে লগ পোৱা ৰাস্তা ঘাটে মন্দিৰ সকলোতে লগ পোৱা আপুনি ব্যক্তিৰ ভিতৰত জানিব পাৰিব এই চাৰিজন ব্যক্তিৰ বিষয়ে। যদি আপুনি লগ পোৱা মানুহখিনিৰ ভিতৰত এই চাৰিজন ব্যক্তি আছে, এই চাৰিজন ব্যক্তি এনে ঠাইত থাকে সেইখিনি সময়ত আপুনি কেতিয়াও তেওঁলোকৰ ভৰি স্পৰ্শ নকৰিব। যি কাৰণতেই হওক আপুনি কোনো ক্ষেত্ৰতেই হওক আপুনি কেতিয়াও ভৰি স্পৰ্শ নকৰিব। লাগিলে তেওঁলোকক আপুনি ভালদৰে ক'ব, মৰমত ক'ব, কিন্তু আপুনি ভৰি কেতিয়াও স্পৰ্শ নকৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিলৈকে বা আপুনি আজিহে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। তেন্তে আহকচোন জানো আমি ভিডিঅ'টোৰ জৰিয়তে কোন চাৰিজন মানুহৰ ভৰি কেতিয়াও স্পৰ্শ কৰাটো উচিত নহয়। প্ৰিয় দৰ্শক, বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ভৰি স্পৰ্শ কৰাটো আমাৰ সংস্কৃতৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ জৰিয়তে বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰকাশ কৰা হয়। কিন্তু আপুনি জানেনে এনে 5জন মানুহ আছে যাৰ ভৰি ভুলতো স্পৰ্শ কৰিব নালাগে। আমি কাৰ ভৰি স্পৰ্শ কৰিব বা চুব নালাগে আহক আমি জানো। 1 নম্বৰতে হৈছে মন্দিৰত আপুনি কাৰো ভৰি স্পৰ্শ কৰিব বা চুব নালাগে।
ধৰ্মীয় পণ্ডিতসকলৰ মতে যদি কোনো লোক মন্দিৰলৈ যায়, তাত কোনো বয়োজ্যেষ্ঠ বা মহান ব্যক্তিক লগ পায়, তেন্তে তেওঁৰ ভৰি কেতিয়াও স্পৰ্শ কৰাটো উচিত নহয়। ইয়াৰ কাৰণ হ'ল সেই ধৰ্মীয় স্থানত কেৱল ভগৱানহে শ্ৰেষ্ঠ। এনে পৰিস্থিতিত তেওঁলোকৰ সান্নিধ্যত যদি আন কাৰোবাৰ ভৰি স্পৰ্শ কৰা হয়, তেন্তে ভগৱানক অপমান কৰা হয় বুলি গণ্য কৰা হয়। সেইবাবে আপুনি মন্দিৰলৈ গ'লে আপুনি কেতিয়াও বয়োজ্যেষ্ঠ বা মহান ব্যক্তিক লগ পালে কেতিয়াও আপুনি তেওঁলোকৰ ভৰি স্পৰ্শ নকৰিব। আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখিব। ধৰ্মীয় স্থানত কেৱল ভগৱানেই শ্ৰেষ্ঠ। ভগৱানৰ বাহিৰে আপুনি মানুহক কেতিয়াও ভৰি স্পৰ্শ নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। 2 নম্বৰতে হৈছে কুমাৰী ছোৱালী এজনীক আপুনি কেতিয়াও ভৰি স্পৰ্শ কৰিবলৈ দিব নালাগে। শাস্ত্ৰত কোৱা হৈছে যে কুমাৰী কন্যাক দেৱীৰ ৰূপে হিচাপে গণ্য কৰা হৈছে। সেইবাবে আপুনি কেতিয়াও কুমাৰী ছোৱালী এজনীক আপুনি ভৰি স্পৰ্শ কৰিবলৈ দিয়াটো উচিত নহয় আৰু তাইৰ দ্বাৰা আপুনি ভৰিও ধুব কেতিয়াও নালাগে। এনে কৰিলে মানুহৰ মহাপাপ লাগে বুলি কোৱা হয়। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে সনাতন ধৰ্মত কোনো শুই থকা ব্যক্তি বা পৰি থকা ব্যক্তিক আপুনি কেতিয়াও ভৰি স্পৰ্শ কৰাটো উচিত নহয়। শাস্ত্ৰৰ অনুযায়ী সনাতন ধৰ্মৰ অনুযায়ী শুই থকা বা পৰি থকা ব্যক্তিৰ ভৰি স্পৰ্শ কৰাটো নিষেধ। কোৱা হয় যে শুই থকাৰ অৱস্থাত ভৰি দুখন কেৱল মৃত ব্যক্তিহে স্পৰ্শ কৰে। এনে পৰিস্থিতিত যদি আপুনি শুই থকা মানুহৰ ভৰি স্পৰ্শ কৰে, তেন্তে তাৰ অৰ্থ হ'ল যে আপুনি তেওঁক মৃত বুলি গণ্য কৰিছে, যিটো ভুল একেবাৰে আপুনি কৰিব নালাগে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। শুই থকা বা পৰি থকা ব্যক্তিৰ ভৰি কেতিয়াও স্পৰ্শ নকৰিব। কেৱল মৃত ব্যক্তিকহে আপুনি ভৰি স্পৰ্শ কৰে শুই থকাৰ অৱস্থাত। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে জোঁৱায়েকে শহুৱেকৰ ভৰি কেতিয়াও চুব নালাগে। শাস্ত্ৰৰ অনুযায়ী জোঁৱায়েকে শহুৱেকৰ ভৰি কেতিয়াও স্পৰ্শ কৰিব নালাগে বুলি কোৱা হৈছে। শাস্ত্ৰৰ অনুযায়ী এই নিয়মটো সেই সময়ৰ পৰাই চলি আহিছিল, যেতিয়া এজন ক্ৰোধিত ভগৱান শিৱই তেওঁৰ শহুৰেক ৰজা দক্ষক দেৱী সতীৰ যজ্ঞত সতীয়ে নিজকে জ্বলাই দিছিল। পিছত তেওঁ মূৰ কাটিছিল দক্ষৰ। ভগৱান শিৱই নিজৰ শহুৰেক দক্ষ ৰজাক নিজেই মূৰ কাটিছিল। তেতিয়াৰে পৰা জোঁৱায়েকে শহুৰেকৰ ভৰি স্পৰ্শ কৰাটো ভুল বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, 5 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা অৱশ্যে লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব। 5 নম্বৰতে হৈছে পৌৰাণিক বিশ্বাস অনুসৰি কোনো ব্যক্তিয়ে ভুলতে হ'লেও মাতৃৰ ফালৰ ককাকৰ ভৰি কেতিয়াও স্পৰ্শ কৰিব নালাগে। এই পৰম্পৰা ভগৱান শ্ৰীকৃষ্ণই মাতৃৰ ফালৰ কচাক হত্যা কৰাৰ পৰাই চলি আহিছে। ইয়াৰ পিছত নিজৰ মাতৃৰ ফালৰ ককাকৰ কেতিয়াও ভৰি স্পৰ্শ কৰাটো ভুল বুলি গণ্য কৰা হৈ আহিছে। আপুনিও এই পৰম্পৰাৰ অনুসৰি কৰাটো উচিত। আপুনি এই 5জন ব্যক্তিৰ কেতিয়াও ভৰি স্পৰ্শ কৰাটো উচিত নহয়। তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। আশা কৰোঁ প্ৰিয় দৰ্শক, আপুনি সুন্দৰভাৱে জানিব পাৰিলে কোন 4জন ব্যক্তিৰ ভৰি আপুনি কেতিয়াও স্পৰ্শ ভুলতো কৰিব নালাগে। যদি আপুনি এই 4জন ব্যক্তিৰ ভৰি স্পৰ্শ কৰে, তেতিয়া আপুনি কি লাভ কৰিব নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে ভিডিঅ'টোৰ জৰিয়তে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলোঁ। ধন্যবাদ।